নমস্কাৰ, মই আলেপ। আপোনালোকে চাই আছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই খবৰসমূহ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে। ইয়াৰ আগতে ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। প্ৰথমটো খবৰ, মই থকালৈকে অসমক কেতিয়াও নেপাল হ'বলৈ দিয়া নহ'ব। অসমক নেপাল কৰিম বুলি কোৱাসকলক মুখ্যমন্ত্ৰী ৰঙা চকু। তেওঁলোকে পাৰে যদি অসমক নেপাল কৰি চাওক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ সকিয়নি। এই সন্দৰ্ভত সবিশেষ চাওক। মই থকালৈকে অসমক কেতিয়াও নেপাল হ'বলৈ দিয়া নহ'ব। অসমক নেপাল কৰিম বুলি কোৱা সকললৈ মুখ্যমন্ত্ৰীৰ ৰঙা চকু। তেওঁলোকে পাৰে যদি অসমক নেপাল কৰি চাওক। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কাৰো এই সাহস নাই। অসমে নেপালৰ ফালে নহয়, কামাখ্যা, শংকৰদেৱ, লাচিতবৰ ফুকনৰ ফালেহে চাব। অহা 5 বছৰত নেপাল অসমলৈ আহিব। অসমৰ উন্নয়ন দেখি নেপালত অসমৰ দৰে পৰিস্থিতি গঢ় লৈ উঠিব। অসমত নেপাল কৰিম বুলি কোৱা একাংশ লোকলৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন। নেপালত বৰ্তমান কেইজন চিকিৎসক আছে? ভাঙি যোৱা দোকানবোৰ বনাবৰ কাৰণে কাৰ পৰা পইচা লৈছে? অসম নেপাল হোৱা নাই কাৰণে আজি অসমত লাখ লাখ যুৱক যুৱতীয়ে চাকৰি পাইছে। মই থকালৈকে অসমক কেতিয়াও নেপাল হ'বলৈ দিয়া নহ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি। পৰৱৰ্তী খবৰ, ৰাতিপুৱাৰ শোকাবহ খবৰ। ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে দুটাকৈ ভাতৃয়ে। ঘটনাস্থলীতে নিহত হয় 2 যুৱক, আজমল আলী আৰু শহীদুল আলী। ৰাজপথত দ্ৰুতবেগী বাছে মহতিয়াই নিলে বাইকত অহা 2 যুৱকক। সবিস্তাৰে চাওক। ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে দুটা ভাতৃয়ে। ৰাজপথত দ্ৰুতবেগী বাছে মহতিয়াই নিলে বাইকত অহা 2 যুৱকক। ঘটনাস্থলীতে নিহত হয় 2 যুৱক, আজমল আলী আৰু শহীদুল আলী। নলবাৰীৰ বৰনগৰ বানেকুচিত সংঘটিত হৈছে এই শোকাবহ ঘটনা। পেট্ৰল ডিপত তেল ভৰাই যোৱাৰ পাছতেই বাইকত দ্ৰুতবেগী খুন্দা মাৰে বাছে। 2 ভাতৃৰ শোকাবহ মৃত্যুৰ পিছত সমগ্ৰ অঞ্চলটোত এতিয়া শোকাকুল পৰিৱেশ। ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে দুটাকৈ ভাতৃয়ে। ৰাজপথত দ্ৰুতবেগী বাছে মহতিয়াই নিলে বাইকত অহা 2 যুৱকক। ঘটনাস্থলীতে নিহত হয় 2 যুৱক, আজমল আলী আৰু শহীদুল আলী। আপুনিও কমেণ্ট যোগে জনাওক পৰিয়াললৈ সমবেদনা। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বিশেষ জাননী। 10 নৱেম্বৰত 10 বজাত সকলো হিতাধিকাৰী উপস্থিত সুলভ মূল্যৰ দোকানত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাইভ টেলিকাষ্টত দিব আপোনালোকৰ যোগাযোগ। সবিস্তাৰে চাওক। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল বিশেষ জাননী। 10 নৱেম্বৰত সকলো হিতাধিকাৰী উপস্থিত সুলভ মূল্যৰ দোকানত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোগাযোগ হ'ব লাইভ টেলিকাষ্টত। কাইলৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীক বিতৰণ কৰা হ'ব মচুৰ দাইল, চেনি আৰু নিমখ। পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিব অনুষ্ঠানটোৰ। অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই জাননী। সেয়েহে অতি সোনকালে আপুনিও যাওক সুলভ মূল্যৰ দোকানলৈ। পৰৱৰ্তী খবৰ, ৰাজ্যত জনজাতিকৰণৰ দাবী চলি থকাৰ মাজতে এইবাৰ জনজাতিকৰণৰ বিৰোধিতাৰে চৰকাৰলৈ হুংকাৰ। চৰকাৰক হুংকাৰ 14টাকৈ জাতীয় দল সংগঠনৰ। সৰ্ববৃহৎ প্ৰতিবাদ আন্দোলনেৰে অসম কঁপোৱাৰ গৰ্জন। কাইলৈ 1 লক্ষাধিক ট্ৰাইবেল জনজাতি লোকে সাব্যস্ত কৰিব বিশাল গণ প্ৰতিবাদ। এই সন্দৰ্ভত সবিশেষ চাওক। এইবাৰ জনজাতিকৰণৰ বিৰোধিতাৰে ৰাজ্য চৰকাৰলৈ হুংকাৰ। চৰকাৰক হুংকাৰ 14টাকৈ জনজাতীয় দল সংগঠনৰ। সৰ্ববৃহৎ প্ৰতিবাদ আন্দোলনেৰে অসম কঁপোৱাৰ গৰ্জন। 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে অস্তিত্বৰ সংকটত পৰিব ৰাজ্যৰ জনজাতিসমূহ। সোমবাৰে সোণাপুৰৰ মিনি ষ্টেডিয়ামত বিশাল প্ৰতিবাদী গণসমদল। 1 লক্ষাধিক ট্ৰাইবেল জনজাতি লোকে সাব্যস্ত কৰিব বিশাল গণ প্ৰতিবাদ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা ট্ৰাইবেল সংঘৰ। 14টাকৈ জাতীয় দল সংগঠনৰ আন্দোলন আৰু হুংকাৰ। সদ্য অসম ট্ৰাইবেল সংঘ এপছুকে ধৰি জাতীয় দল সংগঠনৰ প্ৰতিবাদ। নিজৰ অস্তিত্ব ৰক্ষাৰ দাবীৰে অসম কঁপাবলৈ সাজু হৈছে 14টাকৈ জনজাতীয় দল সংগঠনে। বৰ্তমানৰ জনজাতি লোকসকলৰ মৰ্যাদা আৰু প্ৰাপ্য অধিকাৰ সুৰক্ষিত কৰাৰ দাবী। ট্ৰাইবেল জনজাতিসকলৰ দাবী নামানিলে পুনৰ বিশাল আন্দোলনৰ হুংকাৰ। এইবাৰ জনজাতিকৰণৰ বিৰোধিতাৰে ৰাজ্য চৰকাৰলৈ হুংকাৰ 14টাকৈ জাতীয় দল সংগঠন আৰু ট্ৰাইবেল জনগোষ্ঠীয়ে। পৰৱৰ্তী খবৰ, লাচিতবৰ ফুকনৰ প্ৰতিমূৰ্তিক সাক্ষী কৰি মহাবাহু আকাশত লিখিলে নতুন ইতিহাস। ইতিহাস ৰচি অসমবাসীয়ে সাক্ষী হৈ ৰ'ল ঐতিহাসিক ক্ষণৰ। আপুনিও চালেনে নাই আকাশমাৰ্গত এয়াৰ শ্ব'?
10টা বিশেষ মুহূৰ্ত সাহসক সবিশেষ ইতিহাস সৃষ্টি কৰি অসমবাসী সাক্ষী হৈ ৰ'ল ঐতিহাসিক ক্ষণৰ আপুনিও চালেনে নাই আকাশমাৰ্গত এয়াৰ শ্ব' চাওক এয়াৰ শ্ব'ৰ 10টা বিশেষ মুহূৰ্ত আকাশত দেখিবলৈ পালে বায়ুসেনাৰ এয়াৰ শ্ব' গুৱাহাটীৰ আকাশত উৰিল যুঁজাৰু বিমান মহানগৰীৰ আকাশত সুখৰ ৰাফেল মিৰাজ তেজছ জাগুৱাৰ MiG-29 গ্লোবমাষ্টাৰ লগতে ধ্ৰুৱ Mi-17 সূৰ্যগ্ৰহণ হেলিকপ্টাৰ আৰু যুদ্ধ বিমানৰ প্ৰদৰ্শন অসমবাসীয়ে দেখিবলৈ পালে কেতিয়াও নেদেখা আৰু বায়ুসেনাৰ 93 সংখ্যক এনিভাৰ্চাৰী ডে